বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। বন্ধুসকল অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ। আজি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, এইবেলিকাও 10 জানুৱাৰীত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। অৰ্থাৎ বিহুৰ আগে আগে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। কথাটো হ'ল যে বন্ধুসকল আজি আপুনি বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ নামত 1250 টকা লাভ কৰিব নে 1400 টকা লাভ কৰিব। নতুনসকলেও আজি লাভ কৰিব নেকি অৰুণোদয় আঁচনিৰ ধন? পুৰণাসকলৰ বহুতে আজি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব নেকি? এই বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰত্যেক মাহৰ দৰে চলিত মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ 10 তাৰিখে অৰ্থাৎ আজি আপুনি বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। বন্ধুসকল অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন 1400 টকালৈ বৃদ্ধি কৰিছে আৰু এই বৃদ্ধি কেতিয়া কাৰ্যকৰী হ'ব? নতুন বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিলে। তো আজিৰ পৰা কাৰ্যকৰী হ'ব পাৰে অৰুণোদয় আঁচনিৰ বৃদ্ধি সহকাৰে এই ধন। তো বন্ধুসকল ইয়াতে এটা কথা আছে যে পুৰণা নতুন যিসকল হিতাধিকাৰী হ'ব সেইসকল হিতাধিকাৰীক যেতিয়া আজিৰ ডেটত অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰা হ'ব বুলি কোৱা হৈছিল আৰু নতুন পুৰণা সকলোৱে সেই বৃদ্ধি সহকাৰে ধন আজিৰ ডেটত লাভ কৰিব বুলি কোৱা হৈছিলে। কিন্তু বন্ধুসকল পুৰণা হিতাধিকাৰীসকলে এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, কিন্তু নতুনসকলে লাভ কৰিবনে নাই ইয়াত কিন্তু নিশ্চয়তা নাই। আপুনি নতুনকৈ আবেদন কৰা হিতাধিকাৰী হিচাপে অৰুণোদয় আঁচনিৰ ধন আজি লাভ কৰিব নে নকৰিব ইয়াৰ তাৰ কোনো নিশ্চয়তা দিব নোৱাৰি। এনে আপোনাক অনাহকত আশা প্ৰদান কৰিবৰ মোৰ আশা নাই, মোৰ ইচ্ছা নাই। মই আচলতে টু দ্য পইণ্টত কথাখিনি আপোনাক জনাব যত্ন কৰিছোঁ যে নতুনকৈ আবেদন কৰা বা নতুনকৈ ডকুমেণ্ট ছাবমিট কৰা, আবেদন কৰা বুলি ক'ব নোৱাৰি, ডকুমেণ্ট ছাবমিট কৰা বা ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ যিসকলে ছাবমিট কৰিছে তেওঁলোকে বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব নেকি? যিহেতু পূৰ্বতে চৰকাৰে ঘোষণা কৰিছিলে যে 10 জানুৱাৰীৰ পৰা নতুন পুৰণা সকলো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন পোৱা আৰম্ভ কৰিব। তো সেই কথা যদি শুদ্ধ হয় তেতিয়াহ'লে আজিৰ ডেটত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পাব পাৰে। কিন্তু মোৰ যিমানখিনি বিশ্বাস, যিমানখিনি মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই আপোনাক জনাইছোঁ যে নতুনসকলে আজিৰ ডেটত অৰুণোদয় আঁচনিৰ ধন পাব পাৰে, নাপাব পাৰে, তো নোপোৱাৰ চান্সটোৱে বেছি। তথাপিতো আপুনি আপোনাৰ বেংক একাউণ্টটো এবাৰ চেক কৰাই ল'ব পাৰে। যদি আপোনাৰ বেংক একাউণ্টত SMS এলাৰ্ট এক্টিভ কৰা থাকে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত SMS আহি যাব, মেছেজ আহিব মোবাইলত, তো আপুনি গম পাব। তো পুৰণা হিতাধিকাৰী হিচাপে পুৰণাসকলৰ সকলোৱে এইবাৰ অৰুণোদয় আঁচনিৰ ধন পাব লাগে, কিয়নো নতুন হিতাধিকাৰী যেতিয়ালৈকে কাৰ্যকৰী নহয় তেতিয়ালৈকে পুৰণা হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বা আজিৰ ডেটতো আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো পূৰ্বৰ 1250 টকাৰ ঠাইত আপুনি 1400 টকালৈ লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। কিমান টকা আজি আপুনি অৰুণোদয় আঁচনিৰ নামত লাভ কৰে আপোনাৰ পৰা জানিব বিচাৰিম, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি পুৰণা হিতাধিকাৰী হিচাপে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তথাপি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব, মোৰো এটা অভিজ্ঞতা হ'ব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।